আৰক্ষী বুলিলেই সাধাৰণতে আমাৰ মনলৈ আহে কঠোৰতা আৰু ক্ষমতাৰ কথা। কিন্তু এনে কিছুমান আৰক্ষী বিষয়াও আছে যিয়ে কঠোৰতাৰ পৰিৱৰ্তে সমমৰ্মিতা আৰু বিশ্বাসৰ জৰিয়তে মানুহক প্ৰভাৱিত কৰে আৰু প্ৰেৰণা যোগায়। তেনে এগৰাকী ব্যতিক্ৰমী আৰক্ষী বিষয়া হৈছে নাজমা ফাৰুকী। এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁৰ কৃতিত্ব সমমৰ্মিতা আৰু সততাৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ এনে এক নেতৃত্বত প্ৰতিনিধিত্ব কৰে য'ত ক্ষমতা কেতিয়াও দায়িত্ববোধৰ পৰা বিচ্ছিন্ন নহয় আৰু সেৱা মানৱতাৰ পৰা পৃথক নহয়। আৰক্ষী বিভাগলৈ নাজমাৰ যাত্ৰা তেওঁ ইউনিফৰ্ম পিন্ধাৰ বহু আগতেই গঢ় লৈ উঠিছিল। ইয়াৰ আৰম্ভণি হৈছিল নিজৰ ঘৰতেই, তেওঁৰ পিতৃৰ আদৰ্শৰ জৰিয়তে, যাক তেওঁ নিজৰ কিংবদন্তি আৰু দূৰদৰ্শী ব্যক্তি হিচাপে বৰ্ণনা কৰে। তেওঁৰ পিতৃৰ সাধুকথা, অভিজ্ঞতা আৰু মূল্যবোধে নীৰৱে নাজমাৰ দৃষ্টিভংগী আৰু কৰ্তব্যবোধ গঢ়ি তুলিছিল। পিতৃৰ সমান্তৰালকৈ আছিল তেওঁৰ মাতৃ, যাৰ নম্ৰতা আৰু মানসিক দৃঢ়তা নাজমাৰ আৱেগিক আশ্ৰয়স্থল হৈ পৰিছিল। তেওঁ কয়, মোৰ মায়ে মোক সদায় নম্ৰ আৰু মাটিত ভৰি থৈ চলিবলৈ শিকাইছে। তেওঁৰ ইতিবাচক শক্তি, মানসিক দৃঢ়তা আৰু মোৰ প্ৰতি থকা অটল বিশ্বাসেই মোৰ প্ৰেৰণাৰ চিৰন্তন উৎস।